এই মাহৰ ভিতৰতে আমাৰ বিৰোধী ঐক্য মঞ্চৰ আসন ভাগ বিতৰণ সমাপ্ত হ'ব আৰু এই মাহৰ ভিতৰতে যদি আসন ভাগ বিতৰণ আমাৰ সমাপ্ত হৈ যায় তেতিয়াহ'লে যাতে আমি আমাৰ নিজৰ সমষ্টিবিলাকত যাতে ভালকৈ নিৰ্বাচনৰ প্ৰস্তুতি চলাব পাৰোঁ, নিৰ্বাচনী কাম কাজ আগুৱাই লৈ যাব পাৰোঁ, সেইকাৰণে আমি এই মাহৰ ভিতৰত বিৰোধীৰ আসন ভাগ বিতৰাৰ আগতেই তাৰ আগত একলানি সভা আয়োজন কৰি আহিছোঁ নিজৰ নিজৰ সমষ্টিবিলাকত যিবিলাকত আমি আসন বিচাৰিছোঁ বিৰোধী দল। ডেফিনেটলি গৌৰীপুৰ বিধানসভা সমষ্টিটোত আচলতে যোৱা 10 বছৰ ধৰি AIDFৰ বিধায়ক আছে আৰু AIDFৰ বিধায়ক থাকি গৌৰীপুৰ সমষ্টিটো ক'বলৈ গ'লে একেবাৰে অৱহেলিত কৰি পেলালে। ইয়াতে একেবাৰে উন্নয়নৰ বিষয়বিলাক তল পৰিলে আৰু তেওঁলোকে অকল হিন্দু মুছলমানৰ ৰাজনীতি কৰি থাকিলে। তো AIDFে আৰু BJPয়ে হিন্দু মুছলমানৰ ৰাজনীতি কৰি থাকিলে। সেইকাৰণে এইবাৰ আমি গৌৰীপুৰ বিধানসভা সমষ্টিত ডেফিনেটলি ৰাইজৰ দলৰ তৰফৰ পৰা খেলিবৰ কাৰণে আমি কংগ্ৰেছ দলৰ ওচৰত বা বিৰোধী ঐক্য মঞ্চৰ ওচৰত আমি এই সমষ্টিটো বিচাৰি সেইকাৰণে আজি আমাৰ দলৰ প্ৰথম প্ৰাথমিক প্ৰস্তুতি হিচাপত বহুদিন ধৰিতো মই গৌৰীপুৰ সমষ্টিত লাগি আছোঁ, কিন্তু এই অঞ্চলটোত অহা নাছিলোঁ। এই অঞ্চলটোত প্ৰাথমিক প্ৰস্তুতি হিচাপে আজি এই সমাৱেশখন আয়োজন কৰা হৈছে আৰু যদিহে বিৰোধী ঐক্য মঞ্চৰ তৰফৰ পৰা গৌৰীপুৰ সমষ্টিটো পাওঁ, অচিৰে এই সমষ্টিত আমি যাতে বিশাল বিশাল গণসমাৱেশ আয়োজন কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ প্ৰস্তুতি চাবৰ কাৰণে আজি ইয়ালৈ আহিলোঁ। নামনি অসমৰ মই ধুবুৰী জিলাটো আমি ধুবুৰী জিলা, তাৰপাছত আপোনাৰ গোৱালপাৰা জিলা, তাৰপাছত আপোনাৰ বৰপেটা জিলা, এই জিলাকেইখনত প্ৰত্যেকখন জিলাতে আমি কেইবাটাও সমষ্টি দাবী উত্থাপন কৰিছোঁ। কিছু আলোচনা বিলোচনাও কংগ্ৰেছ দলৰ লগত হৈ আছে আৰু বিৰোধী ঐক্য মঞ্চত AIDF বা আজমলক প্ৰৱেশ একদম 100% নিষিদ্ধ আৰু যদি কেনেবাকৈ আজমল আহে তেতিয়াহ'লেতো আমি ৰাইজৰ দল নাই। তেওঁলোকেও ইতিমধ্যে স্পষ্ট কৰি দিছে যে যিকোনো পৰিস্থিতিতে হ'লেও মুছলমান সাম্প্ৰদায়িক দল আজমল আৰু হিন্দু সাম্প্ৰদায়িক দল BJP এই দুটাৰ লগত কেতিয়াও আপোচ আমাৰ নহয়। এই দুটাৰ লগত আপোচ আমাৰ নহয়। আমাৰ কনফাৰ্ম কথা যে BJP আৰু AIDFক আমি অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব খোজোঁ। আমি অতি কনফাৰ্ম কথা ক'ব খোজোঁ যে হিমন্ত বিশ্ব শৰ্মা আৰু আজমলক আমি ৰাজনৈতিকভাৱে ব্ৰহ্মপুত্ৰত দলিয়াই দিব খোজোঁ, যাতে আমি সুখে শান্তিৰে অসমীয়া মানুহবিলাকে হিন্দু মুছলমান খ্ৰীষ্টান জৈন বৌদ্ধ শিখ সকলোৱে মিলি যাতে একেলগতে অসমখনত বসবাস কৰিব পাৰোঁ। সকলো জনজাতি সকলো জাতি সকলো জনগোষ্ঠীৰ মানুহে যাতে ঐক্যবদ্ধভাৱে আমি জীয়াই থাকিব পাৰোঁ। সেইকাৰণে আজমল এটা বিষবাস্প অসমৰ কাৰণে আৰু ঠিক তেনেকৈ হিমন্ত বিশ্ব শৰ্মা অসমৰ কাৰণে এটা বিষবাস্প। এই দুইটা বিষৰ পুলিক, এই দুইটা বিহুগুটিক আমি অসমৰ সমাজ জীৱনৰ পৰা আমি উভালি পেলাবই লাগিব আৰু সেইকাৰণে মই আপোনালোকক অতি কনফাৰ্ম কৰি কৈ দিছোঁ যে ভৱিষ্যতে আপোনালোকেও আমাক নোট দিব যে আজমল আমাৰ এলায়েন্সত আহিব নেকি, আহিব নোৱাৰে। আৰু কংগ্ৰেছ দলেও ইতিমধ্যে স্পষ্ট কৰি দিছে যে আজমল বা AIDF আমাৰ হেৰিয়াত আহিব নোৱাৰে। হিন্দু সাম্প্ৰদায়িক দল মৌলবাদী দল BJPক আমি অসমৰ পৰা বিদায় দিব খোজোঁ আৰু মুছলিম সাম্প্ৰদায়িক দল মৌলবাদী দল আমি AIDFকো অসমৰ পৰা বিদায় দিব। মোৰ অতি স্পষ্ট কথা যে আমাৰ শিৱসাগৰক যেনেকৈ আমি ধুবুৰী বনাবলৈ নিদিওঁ, ঠিক তেনেকৈ ধুবুৰীকো কোনেও শিৱসাগৰ বনাবলৈ নিদিয়ে। চবেই নিজৰ নিজৰ বৈশিষ্ট্য লৈ নিজে নিজে জীয়াই থাকিব। আমাৰ শিৱসাগৰ হ'ল আহোম ৰাজত্বৰ প্ৰাণকেন্দ্ৰ, আহোমৰ আটাইতকৈ ডাঙৰ ৰাজধানী, য'ত ৰংঘৰ আছে, য'ত তলাতল ঘৰ আছে, য'ত শিৱদৌল আছে। সেই আহোমৰ বীৰত্বপূৰ্ণ ৰাজধানী হ'ল আমাৰ শিৱসাগৰ। সেই শিৱসাগৰক আমি কেতিয়াও ধুবুৰী বনাবলৈ নিদিওঁ আৰু ধুবুৰীও তাৰ নিজস্ব ইতিহাস আছে। ধুবুৰীত আপোনালোকে নেতাই ধুবুনী ঘাট আছে, আমি সকলোৱে জানো। ধুবুৰীত একদম অসমৰ সবাতোকৈ পুৰণি মছজিদটো আছে। কি মছজিদ বুলি কয় এইটো আপোনাৰ? পানবাৰী মছজিদ আছে। ধুবুৰীত আমাৰ শিখসকলৰ অতি পুৰণি আপোনালোকে সকলোৱে দেখিছে ধৰ্মীয় স্থান আছে। ধুবুৰীত ইয়াতে নিজৰ সত্ৰ আছে, নহয় জানো? তো গতিকে ধুবুৰীও নিজস্ব আপোনাৰ ইতিহাস আৰু ঐতিহ্যৰে সমৃদ্ধ এটা নিজৰ ঠাই আৰু শিৱসাগৰৰ নিজস্ব ঐতিহ্যৰে সমৃদ্ধ এটা নিজৰ ঠাই। শিৱসাগৰক আমি শিৱসাগৰ কৰি ৰাখিব খোজোঁ আৰু ধুবুৰীক
আমি সকলোৱে ধুবুৰী কৰি ৰাখিব খোজো হয়নে নহয় কওক এইটো হ'ল মানে যেটো ডাইভাৰ্সিটি বুলি কয় আপোনাৰ ডাইভাৰ্সিটি আপোনাৰ বৈচিত্ৰ্য বুলি কয় বৈচিত্ৰ্য এটা জাতিক আন এটা জাতি কৰিম বুলি ক'লে কোনেও মানি ল'ব নোৱাৰে এটা ঠাইক আন এটা ঠাই কৰিম বুলি ক'লে কোনেও মানি ল'ব নোৱাৰে গতিকে মই ভাবো যে ৰেজাউল কৰিম চৰকাৰে ভুলকে হওক শুদ্ধকৈ হওক মানে মুখেৰে কওঁ বুলি কৈয়ে হওক বা নোকোৱাকৈ হওক তেওঁ কালি যে বক্তব্য দাঙি ধৰিছে সেই বক্তব্য ভুল আৰু মই ভাবো যে ৰেজাউল কৰিম চৰকাৰে এই বক্তব্য উঠাই লোৱা দৰকাৰ আৰু অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচৰা দৰকাৰ যে এনেকুৱা কথা ভৱিষ্যতে নকয় হিমন্ত বিশ্ব শৰ্মাই বিচাৰি আছে যে এনেকুৱা ধৰণৰ আগতে এনেকুৱা ধৰণৰ কথাবিলাক মানে আজমলে কৈ থাকে যে আজমলে কি বুলি কয় ইনশাআল্লাহ এনেকে কয়নে নাই যে এবাৰ আপোনাৰ লুঙ্গি আৰু টুপিৰ চৰকাৰ মানে অসমত লুঙ্গি আৰু টুপিৰ চৰকাৰ বনাম এনেকুৱাবিলাক কথা কয়নে নহয় স্পষ্টভাৱে কওঁ যেটো কথাই অসমৰ মানুহক আঘাত দিয়ে যেটো কথাই অসমৰ মানুহে বেয়া পায় তেনেকুৱা ধৰণৰ কথা কোনো ৰাজনীতি কৰা মানুহে কোৱা উচিত নহয় সেইকাৰণে ৰেজাউল কৰিম চৰকাৰক মই এই কথা উঠাই ল'বৰ কাৰণে আহ্বান জনাইছো আৰু তাৰ কাৰণে ক্ষমা বিচাৰিবৰ কাৰণে আহ্বান জনাইছো আৰু কংগ্ৰেছ দলকো মই আহ্বান জনাইছো যাতে এনেকুৱা ধৰণৰ বক্তব্য তেওঁলোকৰ মঞ্চত প্ৰকাশ কৰিবলৈ অনুমতি নিদিয়ে মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696